আপোনাৰ জীৱনত সৰুৰ পৰা সৰু সমস্যা আহি যায়, তেতিয়া ভগৱানৰ গীতা এই 10টা কথা আপোনাৰ সহায় হ'ব। এই পবিত্ৰ কথা আপোনাৰ জীৱনত মানি লোৱা আপোনাৰ কাৰণে ভাল দিন হ'ব। ভিডিঅ'টো সম্পূৰ্ণ চাওক, কিয়নো আপোনাৰ ভাল দিন আহিব পাৰে। কাৰণ ভাল দিনে আজি যদি আপোনাৰ বেয়া দিন, কাইলৈ ভাল দিন আহিবই। ভগৱান শ্ৰীকৃষ্ণই কৈছে যে যদি নিজক ভাল নাপায়, সেই কেতিয়াও আনৰ পৰা ভাল পোৱা নাপায়। মহাদেৱে কয়, জীৱনত আমি সকলোতেই জিতি যাওঁ, কিন্তু ফুলৰ দোকানত গ'লে আমি কিয় কওঁ হাৰ লাগিছিল বুলি, কিন্তু আমি ভগৱানৰ পৰা কেতিয়াও জিকিব নোৱাৰো। জীৱনত মৰিব লাগে যদি সদায় সুখ পাওঁ। জীৱনৰ পৰা দুখৰ মূল্য গম নাপাওঁ। আমি দুখ পোৱা যদিও নিজৰ সপোন কেতিয়াও ভাঙিব নোৱাৰো। ধৈৰ্য ৰাখক, এদিন নহয় এদিন সফল হ'ব। কাৰণ সময় সদায় একে নাথাকে সকলোৰে কাৰণে। জীৱনৰ যুদ্ধত কঠিন পৰিস্থিতি আহিলেও কৰ্ম কৰা, ফলৰ চিন্তা নকৰিবা। প্ৰতিটো দিন এটা নতুন সুযোগ, হৃদয়ৰ কৃষ্ণৰ প্ৰেম লৈ আগুৱাই যোৱা। চাবা এদিন সকলো ক্ষেত্ৰতে আগুৱাই যাবা। এই কথা মনত ৰাখিবা, আনক দুখ দি কেতিয়াও সুখী হ'ব নোৱাৰা। আনক কন্দুৱাই কেতিয়াও হাঁহিব নোৱাৰা। আনক কষ্ট দি কেতিয়াও শান্তি ল'ব নোৱাৰা। কেতিয়াও হাৰি নাযাবা। অতীতৰ ভয়ংকৰ হ'ব পাৰে, কিন্তু সঠিক মানুহৰ লগত জীৱনটো আৰম্ভ কৰিলে বৰ্তমান ভৱিষ্যত দুটাই সুন্দৰ হয়। সকলো শেষ হৈ যোৱা যেন লগাৰ পিছতো আপুনি যদি জীৱনটোত নতুনকৈ আৰম্ভ কৰিব পাৰে, তেন্তে আপোনাক কোনো মানুহে হেৰাব নোৱাৰে। শ্ৰীকৃষ্ণই কয়, যদি কোনো ব্যক্তিয়ে শিক্ষাৰ আগত ধৈৰ্যশীল হয়, যিকোনো বেমাৰ আজাৰ পৰা মুক্ত হোৱাৰ আগত যদি সুস্থ হয়, যিকোনো বেপাৰ কৰাৰ আগত ব্যৱহাৰ ভাল হয়, ভগৱানৰ আগত মা দেউতাক মানে, তেনেহ'লে জীৱনত কেতিয়াও কোনো ধৰণৰ সমস্যা নাহে। যদি আপুনি হাৰি যোৱাৰ অপেক্ষা সকলোৱে কৰি আছে এই জীৱনত, কেৱল আপুনি আপোনাৰ নিজক ভাল পাবলৈ শিকক, নিজক যত্ন কৰিবলৈ শিকক। কাৰণ জীৱনটো হৈছে দুদিনীয়া। আহিছো পৃথিৱীত অকলে, যাব লাগিব অকলে। মোহ মায়া লোভ ক্ৰোধ কাম অহংকাৰ পতন এইবোৰ চব চাবি কাঠি হয়। নিজকে ইমান শক্তিশালী কৰক যাতে কোনেও হৰুৱাব নোৱাৰে আপোনাক। সম্পৰ্ক এটা কেতিয়াও বেয়া নকৰিবা, কাৰণ তাত কাৰোবাৰ আশা আৰু প্ৰেৰণা লুকাই থাকে। চকু পানী কেৱল পানী নাথাকে, তাত থাকে কিছুমান ভাঙি যোৱা সপোন, বিশ্বাস, প্ৰেৰণা। যেতিয়া আমাৰ হাতত একো নাথাকে, চব ভগৱানৰ ওপৰত এৰি দিয়া। বন্ধু বান্ধৱীসকল, আমি জীৱনত কি পাইছো সেইটো ডাঙৰ কথা নহয়, আমাৰ কাৰণে কি হৈছে সেইটোহে ডাঙৰ কথা। যদি জীৱনটো ভালদৰে উপভোগ কৰিব বিচাৰিছে, তেনেহ'লে সৰু সৰু কথাবোৰ আঁতৰাই মুচি পেলোৱা। কাৰণ সৰু সৰু কথাবোৰ যদি ভাবি থাকে, ডাঙৰ কামবোৰ আমি কেতিয়া কৰিম? এই পৃথিৱীত অকলে থাকিব শিকি লওক, কাৰণ কোনো বস্তুৱে পাৰ্মানেণ্ট নহয়। আজি আছে কালি নাই। যদি আপুনি নিজৰ কৰ্মৰ ওপৰত বিশ্বাস কৰে, যদি আপুনি নিজৰ সপোনটোক লৈ বিশ্বাস কৰে, তেনেহ'লে এই জীৱনত সকলো পৰিস্থিতি আহিলেও আপুনি জিতি যাব। বন্ধু বান্ধৱী কেতিয়াও হাৰি নাযাব। তেনেহ'লে আজি এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। আপোনালোকৰ সকলো ভালে থাকক।